কলিয়াপুৰৰ জমখলাত বনৰীয়া মহৰ বিচৰণ অঞ্চলটোত বনৰীয়া মহৰ বিচৰণক লৈ আতংকিত হৈছে অঞ্চলবাসী গাঁওখনৰ ঘন হাবি আৰু বাসদিত অৱস্থান কৰিছে মহটোৰ এটা ভৰিত প্ৰত্যক্ষ কৰা হৈছে আঘাতৰ চিন মহটো খেদি পঠিয়াৰ চেষ্টা কৰিছে বন বিভাগে মহটোক ট্ৰেংকুইলাইজ কৰি চিকিৎসাৰ ব্যৱস্থা কৰাৰ আহ্বান জনাইছে অঞ্চলবাসীয়ে হয় ইয়াত এটা মানে মহ এটা ওলাই আছে আজি কিছুদিন ধৰি এই অঞ্চলটোতে ঘূৰি পকি আছে আমি খেদিবলৈ চেষ্টা কৰিছোঁ যদিও মহটোক আমি ইয়াৰ পৰা উলিয়াই নিব পৰা নাই আচলতে গাঁও কেইবাখনো গাঁও এখন গাঁৱৰ পৰা যদি খেদি নিওঁ ইখন গাঁৱত সোমায় আৰু ইয়াত জংঘল আৰু বাহনি বেছি তেনেকুৱা সুযোগ লৈ মহটো মানে ইয়াতে থাকে আজি দুদিনৰ আগত ইয়াৰ পৰা খেদিছিলোঁ কিন্তু পুনৰ আকৌ এই স্থানলৈকে মহটো আহিছে হয় সেইটো আমিও প্ৰত্যক্ষ কৰিছোঁ তাৰ ভৰিত আঘাতৰ চিন আছে এই বিষয়ে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছোঁ তেখেতসকলেও মানে ইয়াৰ সবিশেষ ওপৰমহললৈ জনাইছে বাকী তেখেতসকলে কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ